আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এতিয়া উপলব্ধ কৰিছে যে তেওঁতকৈ অধিক মানসিক বিকাৰগ্ৰস্ত মানুহ আছে, কাৰণ তেওঁৰ পৰিচয় হৈ গৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে। ডোনাল্ড ট্ৰাম্পৰ ভাষাত পুটিন পাগল হৈ গৈছে। তেওঁৰ শব্দৰ প্ৰতি মনোযোগ দিব। তেওঁ ইংৰাজীত কৈছে হি হেজ গন এবছলিউটলি ক্ৰেজি। আৰু যদি বিশ্বৰ আটাইতকৈ শক্তিশালী দেশৰ ৰাষ্ট্ৰপতি আন এখন দেশৰ ৰাষ্ট্ৰপতিৰ বিষয়ে এনে ভাষাৰ ব্যৱহাৰ কৰে, তেন্তে আপুনি কল্পনা কৰক পৰিস্থিতি কিমান গভীৰ হ'ব পাৰে। এইটো চিন্তা কৰিব পাৰে, কিন্তু আপোনাৰ মনত প্ৰশ্ন হ'ব যে ডোনাল্ড ট্ৰাম্প পুটিনক বিপদজনক বুলি কিয় কৈছে, পাগল বুলি কিয় কৈছে? তেওঁৰ উত্তৰ ৰবিবাৰে ঘটনাক্ৰমত পুটিন ইউক্ৰেইনলৈ ৩৬৭টা মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছিল। ইউক্ৰেইনত য'ত ১২জন লোক নিহত হৈছিল, ইয়াৰ বেছিভাগেই শিশু আছিল। ৰাছিয়াই ৩৬৭টা ড্ৰোন ব্যৱহাৰ কৰি ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰে। ডোনাল্ড ট্ৰাম্প আৰু পুটিনৰ মাজত যোৱা সপ্তাহত এই বিষয় লৈ আলোচনা কৰিছিল। কথাটো তাতে শেষ হোৱা নাই। যোৱাকালি পুটিন আৰু ট্ৰাম্পৰ মাজত বাৰ্তালাপ চলি আছিল। ইয়াৰ পিছতো ৰবিবাৰে ৰাছিয়াই এই আক্ৰমণ কৰিছিল। ৩৬৭টা ড্ৰোনেৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আক্ৰমণ কৰে। ১২জন লোক নিহত হয়। ট্ৰাম্পৰ ইমানেই খং উঠিছে যে তেওঁ পুটিনক পাগল বুলি উল্লেখ কৰিছে। সৰল ভাষাত খবৰ আপোনাৰ স্ক্ৰীণত। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সোমবাৰে কৈছিল যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন সম্পূৰ্ণৰূপে পাগল হৈ গৈছে, আৰু তেওঁ কৈছে যে পুটিনে যি কৰি আছে তাতে মই একেবাৰে আনন্দিত নহয়, কাৰণ মস্কোৱে ইউক্ৰেইনৰ বিপৰীতে এতিয়ালৈকে আটাইতকৈ ডাঙৰ হাৱাই আক্ৰমণ কৰিছে। ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত লিখিছে যে পুটিনৰ সৈতে মোৰ সম্পৰ্ক সদায় ভাল আছিল, কিন্তু এতিয়া কিবা এটা বেয়া হৈছে। পুটিন সম্পূৰ্ণৰূপে বেলেগ হৈ পৰিছে। তেওঁ কোনো কাৰণ নোহোৱাকৈ বহুত মানুহক মাৰি আছে, আৰু মই কেৱল সৈনিকৰ কথা কৈ থকা নাই। মিছাইল আৰু ড্ৰোন ইউক্ৰেইনৰ চহৰসমূহত কোনো কাৰণ নোহোৱাকৈ মাৰি আছে। কিছু ঘণ্টা পিছতে ডোনাল্ড ট্ৰাম্পে সাংবাদিকৰ সৈতে সাক্ষাৎ কৰে আৰু তেওঁৰ এই কথাটো পুনৰাবৃত্তি কৰে। তেওঁৰ খুব ক্লিয়াৰলি দেখা গৈছে। শুনক কি কৈছে ট্ৰাম্পে। With what Putin's doing, he's killing a lot of people, and I don't know what the hell happened to Putin. I've known him a long time, always gotten along with him, but he's sending rockets into cities and killing people, and I don't like it at all, okay? We're in the middle of talking, and he's shooting rockets into Kiev and other cities. I don't like it at all. Mr. President, what do you want to do about and that? I'm surprised. I'm very surprised. We'll see what we're going to do. What am I going to tell you? You're the fake news, aren't you? You're totally fake. All right, any other questions? I don't like what Putin is doing, not even a little bit. He's killing people. And something happened to this guy, and I don't like it. কথাটো তাতে সমাপ্ত হোৱা নাই। ডোনাল্ড ট্ৰাম্পে তেওঁৰ স্থিতি কঠোৰ কৰিছে, যিটো আহিবলগীয়া দিনত এটা গভীৰ সংকট আৰু সংগ্ৰামৰ সংকেত দি আছে। তেওঁৰ পষ্টত ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিকো সমালোচনা কৰিছে। জেলেনস্কিয়ে ৰবিবাৰে পোৱা কৈছিল যে আমেৰিকাৰ নীৰৱতাই পুটিনক আক্ৰমণ চলাই যোৱাত উৎসাহিত কৰে। ট্ৰাম্পে লিখিছে জেলেনস্কিয়েও তেওঁৰ দেশৰ কোনো ভাল কাম কৰা নাই। তেনেধৰণৰ কথা তেওঁলোকে কৰি আছে। তেওঁলোকৰ মুখৰ পৰা যি শব্দ ওলাই আছে সেইবিলাক কেৱল সমস্যাই সৃষ্টি কৰে। মই এইটো একেবাৰে পচন্দ নকৰোঁ, আৰু এইটো বন্ধ হ'ব লাগে। আজি এটা প্ৰশ্ন সোধা উচিত, জেলেনস্কিৰ দেশৰ ওপৰত পুটিনে নিৰন্তৰ আক্ৰমণ কৰি আছে। সকলোতকৈ ডাঙৰ কথা মনত কৰক, যেতিয়া জেলেনস্কি আমেৰিকাত গৈছিল তেতিয়া ট্ৰাম্পে নিজৰ উপৰাষ্ট্ৰপতিৰ সৈতে বহি কেনেকৈ জেলেনস্কিক অপমান কৰিছিল। এইটো বেলেগ বিষয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে চুপ হৈ বহি থকা নাছিল, উচিত প্ৰত্যুত্তৰ দিছিল। এইবাবে ট্ৰাম্প তেতিয়াৰ পৰা জেলেনস্কিৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে। এতিয়া কোনো লোকে নিজৰ দেশৰ ৰক্ষা কৰিবৰ বাবে একো নক'ব নেকি? প্ৰথমে মই আপোনাক জনাব বিচাৰোঁ যে জেলেনস্কি এটা সেলফ ৰেকৰ্ড ভিডিঅ' দেশৰ নামত প্ৰকাশ কৰিছে। তেওঁ কি কৈছে স্থানীয় ভাষাত শুনোৱা হওক। The task is to bring home absolutely everyone who is currently held in Russia. And this is a joint task for our intelligence services, for our diplomats, for our entire state. Clearly, it's not an easy task, but it must be accomplished. I'm grateful to everyone around the world who is... জেলেনস্কিয়ে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কি কৈছে তাৰ ওপৰত গুৰুত্ব দিব। জেলেনস্কিয়ে ৰবিবাৰে পুৱা কৈছিল বিশ্ব যদিও ছুটিত আছে, কিন্তু যুদ্ধ চলি আছে। সেইটো উইকেণ্ডে হওক বা উইকডে হওক, ইয়াক উপেক্ষা কৰিব নোৱাৰি। আমেৰিকা আৰু বিশ্বৰ অন্যান্য দেশৰ নীৰৱতাই পুটিনক অধিক উৎসাহিত কৰি আছে। আজিৰ দিনত ডোনাল্ড ট্ৰাম্পক প্ৰশ্ন সোধা উচিত, যিহেতু আপুনি পুটিনক আপোনাৰ
পৰম বন্ধু বুলি কৈছিল এতিয়া কিয় পুতিনৰ ওপৰত ট্ৰাম্পৰ কোনো নিয়ন্ত্ৰণ নাই মনত কৰক ডোনাল্ড ট্ৰাম্পে জেলেন্সকিক হোৱাইট হাউচত মাতি কেনেদৰে অপমান কৰিছিল এতিয়া পুতিন ট্ৰাম্পৰ হাতত নাই কিন্তু ট্ৰাম্পে কৈ আছে যে আহিবলগীয়া দিনত ৰাছিয়াৰ ওপৰত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰা হ'ব কিন্তু আপুনিও জানে যে যেতিয়া ৰাছিয়াৰ ওপৰত আৰ্থিক প্ৰতিবন্ধকতা আৰোপ কৰা হ'ব তেতিয়া ৰাছিয়া আৰু বেছি উগ্ৰ হ'ব পাৰে এই বিষয়ে CNN কি কৈছে মন কৰিব আৰ্থিক প্ৰতিবন্ধকতা লাগিব ডোনাল্ড ট্ৰাম্পে ৰবিবাৰে সন্ধিয়া সংবাদদাতাসকলৰ সৈতে এইটোও কৈছিল যে ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞাসমূহৰ বিষয়ে বিবেচনা কৰি আছে ইয়াত কোনো সন্দেহ নাই এইটো জেলেন্সকিও দাবী কৰি আছে প্ৰথমতে ট্ৰাম্পে কৈছিল যে তেওঁ কোনো নিষেধাজ্ঞাৰ অংশ নহব কিয়নো তেওঁ ভাবিছিল যে অলপ অগ্ৰগতি হ'ব পাৰে কিন্তু এতিয়া তেওঁ ক্লিয়াৰ কৰি দিছে যে এই সিদ্ধান্ত সলনি কৰিব পাৰে যোৱা 2 দিন ধৰি সংঘৰ্ষ যথেষ্ট বৃদ্ধি হৈছে সেই কাৰণে দুয়োফালে অস্থিৰতা বাঢ়ি গৈছে পুতিনৰ মনত কি চলি আছে কোনেও নাজানে কিন্তু নিশ্চিতভাৱে কিয়েভত অৰ্থাৎ ইউক্ৰেইনত এই সমস্যাৰ সন্দৰ্ভত এক বৃহৎ চিন্তা আছে আৰু যোৱা 2 দিনত কি হৈছে তাৰ ওপৰত গুৰুত্ব দিব 2 দিনৰ ভিতৰত সংঘাত যথেষ্ট বাঢ়ি গৈছে শনিবাৰ ৰাতিৰ পৰা ৰবিবাৰ ৰাতিপুৱালৈ ৰাছিয়াই ইউক্ৰেইনত 367টা ড্ৰোন আৰু মিছাইল মাৰিছে যেতিয়াৰ পৰা সম্পূৰ্ণ স্কেলত যুদ্ধ আৰম্ভ হৈছে তাৰ ভিতৰত এই 2 দিনত বেছি ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰিছে ৰবিবাৰে ৰাতিৰ পৰা সোমবাৰ ৰাতিপুৱা পৰ্যন্ত ৰাছিয়াৰ আক্ৰমণ কিয়েভ সহ বহু ঠাইত অব্যাহত আছিল যদিও এইবাৰ আক্ৰমণসমূহ আগৰ দৰে অধিক ক্ষতি হোৱা নাই যিদৰে মই কৈছিলোঁ সমান্তৰালভাৱে দুই পক্ষৰ মাজত মানে পুতিন আৰু ট্ৰাম্পৰ মাজত বাৰ্তালাপ অব্যাহত আছে যোৱাকালি মানে সোমবাৰে আলোচনা অব্যাহত আছিল ট্ৰাম্পে যিয়ে প্ৰায়ে কয় পুতিনৰ লগত তেওঁৰ ভাল সম্পৰ্কৰ কথা সোমবাৰে পুতিনৰ সৈতে কথা পাতিলে যাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 30 দিনৰ সিজফায়াৰ নিৰ্ধাৰিত কৰিব পাৰে পুতিনৰ লগত কল কৰাৰ পিছত আৰু পুনৰ জেলেন্সকি আৰু ইউৰোপীয় সহযোগীসকলৰ সৈতে কথা পতাৰ পিছত ট্ৰাম্পে ঘোষণা কৰিলে যে ৰাছিয়া আৰু ইউক্ৰেইন এতিয়া তাৎক্ষণিক সিজফায়াৰ আৰু আটাইতকৈ জৰুৰী এই যুদ্ধ সমাপ্ত কৰিবলৈ আলোচনা আৰম্ভ কৰিব ট্ৰাম্পে এইটোও যোগ কৰিলে যে আলোচনা কৰাৰ চৰ্তসমূহ দুয়ো দেশৰ মাজতে নিৰ্ধাৰিত হ'ব কাৰণ সেই মানুহবোৰেই আছে যিয়ে এই আলোচনা কৰাৰ সূক্ষ্মতা সম্বন্ধে সঠিক তথ্য জানে যিটো অন্য কোনেও নাজানে প্ৰতিটো দিনৰ লগত বিশ্ব বিপদজনক পৰ্যায়লৈ আগবাঢ়িছে যিটো সংঘৰ্ষ অপাৰেশ্যন সিন্দুৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত আৰম্ভ হৈছিল সন্ত্ৰাসবাদী পাকিস্তানক পৰাজয়ৰ লগতে এৰি দিয়া হৈছিল ভাৰত তেওঁলোকৰ 11 জন সেনাৰ ছাউনীত আক্ৰমণ কৰিছিল তাৰ পিছতেই অঞ্চলত অশান্তি বৃদ্ধি পাইছিল মধ্যপুৰৰ পৰিস্থিতি প্ৰথমৰ পৰাই অতি তাৎপৰ্যপূৰ্ণ ইজৰাইলে ইৰাণত আক্ৰমণ কৰিব বিচাৰিছে আনফালে ইৰাণ এইটো লৈ প্ৰতিশোধ ল'ব বিচাৰিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰথমৰ পৰাই যুদ্ধ চলি আছে সেইবাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি এজন দীঘলীয়া চিন্তা কৰা মানুহ হোৱা অত্যন্ত গুৰুত্বপূৰ্ণ যাৰ চিন্তা এজন ৰাজনীতিবিদৰ দৰে কিন্তু দুখৰ বিষয় হ'ল এই বিশ্বৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি এজন ডোনাল্ড ট্ৰাম্পৰ দৰে মানুহ মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক